নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি চাদৰৰ পতি লগোৱা ভিডিঅ'। চাদৰত আমি কেনেদৰে পতি লগাব লাগে গোটেইখিনি আপোনালোকক দেখুৱাই দিম। প্ৰথমতে আমি চাদৰৰ পতিকেইটা এনেদৰে কাটি লৈছোঁ এটা এটাকৈ। এতিয়া চাওক, এইটো মোৱা হৈ আছে, গতিকে এই পতিটো যাতে সেই একেই মোৱা হয়। চাওক, এইখিনি ওপৰৰ ফালে, এইটোৰো এইখিনি ওপৰৰ ফালে কৰি লৈছোঁ। এনেদৰে ল'ম আৰু এইফালে এটা চিলাই লগাই দিম। এই চিলাইটো লগাওঁতে সাৱধান হ'ব লাগিব যাতে এই মূৰকেইটাও সমান হয়। চাওক, এইটো মূৰ আৰু এইটো মূৰ যাতে সমান হয়, এই দুটা মূৰ সমান কৰি লৈহে চিলাব লাগিব। তেতিয়াহে এই বস্তুটো সমান হ'ব, নহ'লে আকৌ ইফাল সিফাল হৈ গ'লে দেখিবলৈ বেয়া লগা হ'ব। এয়া চাওক, চিলাই ল'লোঁ। এয়া মূৰটো সমান হৈ গৈছে, যদিও সমান হৈ থাকিলে দেখিবলৈ বহুত বেয়া লাগিল হয়। ঠিক একেদৰে আৰু এটা পতি আমি লগাই ল'ম। এটা ছাইডত তিনিটাকৈ পতি লগালেই হৈ যাব। এয়া আমি পতি তিনিটা এটা ছাইডত লগাই ল'লোঁ। এইবাৰ আমি চাদৰখন ল'ম। এয়া চাদৰখনৰ একেবাৰে মূৰলৈকে নামাৰোঁ, পতিটো ফুল থকাৰ পৰাই মাৰিম। এয়া চাওক, এই ছাইডটো অকণমান এনেদৰে দিছোঁ, নহ'লে বেয়া দেখা হৈ থাকিব। আৰু ইফালৰখিনিও আমি দিব লাগিব ভাঁজ লগাই, নহ'লে আকৌ এই সূতাবিলাক দেখিছেনে এনেদৰে ওলাই যাব। সেয়েহে ইটো ছাইডেও এয়া বেছি নহয়, এয়া চাওকচোন, ফুলখিনি যাতে ওলাই থাকে এনেদৰে সমানকৈ দিব লাগিব। দি পূৰা ছাইডৰ সমানে সমানে চাদৰখনৰ লগত একেবাৰে সমান হ'ব লাগিব। বহুত বেছি ইফালে ওলাই থাকিলেও বেয়া লাগিব, বা পতিটো যদি ইটো ছাইডে যায় তেতিয়াহ'লে চিলাইটো নবহিব। চিলাইটো লগাওঁতে একেবাৰে সাৱধান হ'ব লাগিব যাতে একেবাৰে ছাইডত এনেদৰে এইখিনিৰ ওপৰে ওপৰে পৰে। এয়া চাওক, এনেদৰে চিলাইছোঁ। ইয়াতে গমেই নাপায় কোনটো চাদৰৰ ছাইড আছিল। এয়া চাওকচোন, পতিটোৱে ধুনীয়াকৈ নোহোৱা কৰি থৈ দিছে। ঠিক একেদৰে আমি গোটেই চাদৰখনে এনেদৰে ছাইডখিনি চিলাই যাম। আহি আমি শেষ পালোঁ। এই পতিটো অৱশ্যে একদম মূৰলৈকে কিবাকৈ আঁতিব, আৰু নহ'লে আকৌ বেছি থাকিলে এইখিনি কাটি আমি দিব লাগিলহেঁতেন। কিন্তু যিহেতু এইখিনি পূৰা জোখত হৈছে, এতিয়া আৰু কাটিব নালাগে। ফুলখিনি কিবাকৈ ঢাক খাইছে আৰু। এয়া মূৰখিনি পালোঁ, মূৰখিনি পোৱাৰ আগতে ৰৈ দিছোঁ। তাৰপিছত এইখিনি অকণমান নেদেখা কৰি দিছোঁ, নহ'লে আকৌ ওলাই থাকিলে বেয়া লাগিব নহয় খালি খালি। এয়া শেষ পালোঁ। তাৰপিছত ঘূৰাই ল'লোঁ চাদৰখন। এইখিনি আকৌ ঘূৰাই ল'ম, কাৰণ ইফালৰখিনি আকৌ চিলাব আছে নহয়। এটা ছাইডহে হৈ গ'ল। এয়া চাওক, আকৌ ঘূৰাই ল'লোঁ। সেই একেই পদ্ধতিত ইটো ছাইডত আমি যেনেদৰে অকণমান ভাঁজ লগাই গৈছিলোঁ, ইয়াতো এয়া চাওক, এইখিনি ভাঁজ লগাই যাম। এয়া ফুলখিনি যাতে দেখা হৈ থাকে, উকা কাপোৰ যাতে নেদেখে, সেয়েহে এনেদৰে আমি অকণমান ভাঁজ লগাই যাম। আৰু এটা কথা, ইয়াতে ইটো ছাইড চিলাওঁতে একদম সাৱধান যাতে কাপোৰখন আমি নাটানো। পতিও টানিব নালাগে, কাপোৰখনো টানিব নালাগে। একেবাৰে এনেকৈ পেলাই দিওঁতে যেনেকৈ গৈছে, নহ'লে পিছ ছাইডে কি হ'ব, যদি কাপোৰখন টানি দিওঁ বা পতিটো যদি আমি টানি দিওঁ, পতিটো এনেদৰে ভাঁজ লাগি যাব, এনেকুৱা টাইপ হৈ যাব গৈ। এই কাপোৰ টুকুৰা, তলৰ কাপোৰ টুকুৰা এনেকুৱা ভাঁজ লাগি যাব। সেয়েহে আমি কাপোৰ টুকুৰা নাটানাকৈ এনেই ভাঁজটো লগাই কিবাকৈ বহাই দিছোঁ, দি এইখিনি চিলাই যাম। এয়া চাওক, এতিয়া আমাৰ ধুনীয়া সমান হৈ আছে চাদৰখন। এয়া যদি কাপোৰখিনি আমি টানাটানি কৰোঁ তেতিয়াহ'লে এনেকুৱা সমান হৈ নাথাকে, এইখিনি কিবা এনেকুৱা ভাঁজ লগা টাইপ হৈ যায়। সেয়েহে আমি কাপোৰখন টানাটানি কৰা নাই। ঠিক একেদৰে গোটেই চাদৰখনতে এনেদৰে চিলাই যাব লাগিব, যাতে সাৱধান হ'ব লাগিব কাপোৰখন টানা নাযায়। এয়া আহি চাওকচোন, শেষখিনি পালোহি। শেষৰখিনিও একেই, আমি সিফালৰখিনি যেনেদৰে দিছিলোঁ এয়া এনেদৰে ভাঁজ লগাই এইখিনিও আমি চিলাই লগাই দিম।
গ'ল আমাৰ এটা সাইডৰ চিলাই এয়া চাওকচোন কি ধুনীয়া সমান হৈ গৈছে ইটো সাইডেও চাওক এয়া এবাৰ আকৌ এইটো সাইড ঠিক একেদৰে লগাই লম এয়া আমাৰ চাদৰৰ পতি লগোৱা ৰেডি হৈ গ'ল এয়া চাওক ইটো সাইডেও হৈ গ'ল তাৰ পিছত ইটো সাইডেও হৈ গ'ল এয়া তল সাইডটো চাওক কুচোৱা নাই এইটো বাৰু স্ত্ৰী কৰা নাই মই এতিয়ালৈকে স্ত্ৰী কৰিলে বেছি আৰু মিহি হৈ যাব বন্ধুসকল আপোনালোকেও যদি এনেদৰে ঘৰতে চাদৰৰ পতি লগাব বিচাৰে একেবাৰে সহজ হয় এবাৰ ট্ৰাই কৰি চাব পাৰে